Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই চেপ্টাৰটিৰ পৰা তোমালোকৰ কাৰণে কিছুমান MCQ আৰু পাঠভিত্তিকৰ উপৰিও ভিতৰুৱা বহুতো প্ৰশ্ন লৈ আহিছো, যিবোৰ আগে পিছে পৰীক্ষাত আহিছে আৰু আগলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু যদি চেনেলটোলৈ নতুন আহিছা বা সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়টিৰ নাম হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰ পৰা যিবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সকলোখিনি আগবঢ়োৱা হৈছে, তোমালোকে চোৱা ভালকে। MCQ বিলাক প্ৰথমে দিয়া হৈছে, তোমালোকে অপশ্যন কেইটা চাবা, শুদ্ধ অপশ্যনটোহে শিকিব লাগিব। প্ৰথম কুৱেশ্যনটো দিয়া হৈছে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনগৰাকী ব্যক্তিৰ উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে? চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চি শুদ্ধ, মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 2, চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1917 চনত। কুৱেশ্যন নম্বৰ 3, কোন চনত ৰাওলাট আইন গৃহীত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1919 চনত। কুৱেশ্যন নম্বৰ 4, কোন চনত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? ইয়াৰো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1919 চনত। কুৱেশ্যন নম্বৰ 5, ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান কি আছিল? ইয়াৰ শুদ্ধ অপশ্যন বি জয় হিন্দ। কুৱেশ্যন নম্বৰ 6 দিয়া হৈছে, সুভাষ চন্দ্ৰ বসুৱে মহিলাসকলক লৈ গঠন কৰা বাবে সেনাবাহিনীটোৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যন হৈছে ঝান্সী ৰাণী ৰেজিমেণ্ট। কুৱেশ্যন নম্বৰ 7, কোন চনত ভাৰতবৰ্ষত খিলাফত আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1919 চনত। কুৱেশ্যন নম্বৰ 8, খিলাফত আন্দোলনৰ দুগৰাকী নেতাৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি মৌলানা মোহাম্মদ আলী আৰু শৌকত আলী। কুৱেশ্যন নম্বৰ 9, কোন চনত ব্ৰিটিছ সংসদে চাইমন কমিছনক ভাৰতলৈ পঠিয়াইছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1927 চনত। কুৱেশ্যন নম্বৰ 10, কোন দুটা ৰাজনৈতিক দলে ভাৰত ত্যাগ আন্দোলন প্ৰস্তাৱ নাকচ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কমিউনিষ্ট দল আৰু মুছলিম লীগে। কুৱেশ্যন নম্বৰ 11, বাল গংগাধৰ তিলকৰ মৃত্যুৰ দিনটোত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি অসহযোগ আন্দোলন। তাৰ পিছৰ কুৱেশ্যনটোলৈ চাওঁ বলা। কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঢ়ি তুলিছিল? ইয়াৰ শুদ্ধ অপশ্যন চি ৰাসবিহাৰী বসুৱে। কুৱেশ্যন নম্বৰ 13, স্বতন্ত্ৰ লীগৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 1931 চনত মাৰ্চ মাহত টকিঅ'ত। কুৱেশ্যন নম্বৰ 14, স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি লৰ্ড মাউণ্টবেটেন। কুৱেশ্যন নম্বৰ 15, পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনে মহম্মদ আলী জিন্না। কুৱেশ্যন নম্বৰ 16, পাকিস্তানৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে 14 আগষ্ট 1947 চনত। কুৱেশ্যন নম্বৰ 17, গান্ধী আৰউইন চুক্তিৰ মুখ্য উদ্দেশ্য কি আছিল? অপশ্যন বি শুদ্ধ, কংগ্ৰেছক গুৰণীয়া মেজমেলৰ অংশীদাৰ কৰা। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 18, পাঞ্জাৱৰ জালিয়ানাৱালাবাগত গুলীচালনাৰ হুকুম দিয়া ব্ৰিটিছ বিষয়াজনৰ নাম কি আৰু এই গুলীচালনাত কিমানজন লোকৰ থিতাতে মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ জেনেৰেল ডায়াৰ আৰু 379 জন মানুহৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 19, জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডটো কেতিয়া সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ডটোত কিমানজন লোক চিৰদিনলৈ পংগু হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1919 চনৰ 13 এপ্ৰিলত আৰু 15,000 জন লোক পংগু হৈছিল। কুৱেশ্যন নম্বৰ 20, অমৃতসৰৰ জালিয়ানাৱালাবাগত কিমানজন লোক সমবেত হৈছিল? শুদ্ধ অপশ্যন হৈছে বি 20,000 জন। কুৱেশ্যন নম্বৰ 21, মিত্ৰ শক্তিৰ অন্যতম সদস্য ৰাষ্ট্ৰখনৰ নাম কি? অপশ্যন চি ইংলেণ্ড। কুৱেশ্যন নম্বৰ 22, কোন তাৰিখে বাল গংগাধৰ তিলকৰ মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ 1 আগষ্ট 1920 চনত।
কুৱেশ্যন নম্বৰ 23 কিমান তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই পুৰি পেলাইছিল ইয়াৰ শুদ্ধ অপশ্যন বি 5 ফেব্ৰুৱাৰী 1922 চনত কুৱেশ্যন নম্বৰ 24 ইয়াত দিয়া হৈছে চোৱা কিমান চনত গান্ধীয়ে বৰদলীৰ পৰা অসহযোগ আন্দোলন চৌৰি চৌৰাত হিংসাৰ পথ লোৱাত আন্দোলন স্থগিত কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে বি 1922 চনত কুৱেশ্যন নম্বৰ 25 1929 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে চি জৱাহৰলাল নেহৰু কুৱেশ্যন নম্বৰ 26 আইন অমান্য আন্দোলন আনুষ্ঠানিকভাৱে কেতিয়া পৰা আৰম্ভ হৈছিল শুদ্ধ অপশ্যন বি 1930 চনৰ মাৰ্চ মাহৰ পৰা কুৱেশ্যন নম্বৰ 27 কিমান চনত দেশৰ বাবে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন হৈছিল শুদ্ধ অপশ্যন হৈছে বি 1929 চনত কুৱেশ্যন নম্বৰ 28 কোনে কিমান চনত সবৰমতী আশ্ৰম পাতিছিল ইয়াৰ শুদ্ধ অপশ্যন এ মহাত্মা গান্ধীয়ে 1915 চনত কুৱেশ্যন নম্বৰ 29 দেশত আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ অপৰাধত ব্ৰিটিছ ভাৰত চৰকাৰে জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীক কেতিয়া গ্ৰেপ্তাৰ কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন এ নেহৰুক 1930 চনৰ 15 এপ্ৰিল আৰু গান্ধীক 1930 চনৰ 5 মে তাৰিখে তাৰপিছত কুৱেশ্যন নম্বৰ 30 কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল এই মেজমেলত কোনে সভাপতিত্ব কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 1930 চনৰ 12 নৱেম্বৰৰ পৰা 1931 চনৰ 19 জানুৱাৰীলৈ আৰু ইয়াৰ উত্তৰ হৈছে ৰামজে মেকডোনাল্ড কুৱেশ্যন নম্বৰ 31 কিমান তাৰিখে গান্ধী আৰউইন চুক্তিখন স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে বি 1931 চনৰ 5 মাৰ্চ কুৱেশ্যন নম্বৰ 32 কাৰ সভাপতিত্বত বহা কোনখন কংগ্ৰেছ সভাই গান্ধী আৰউইন চুক্তিৰ প্ৰতি অনুমোদন জনাইছিল অপশ্যন চি শুদ্ধ চৰ্দাৰ বল্লভভাই পেটেল কুৱেশ্যন নম্বৰ 33 কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ দ্বিতীয় ঘূৰণীয়া মেজমেল বহিছিল এই মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 1931 চনৰ 7 ছেপ্টেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ মহাত্মা গান্ধী কুৱেশ্যন নম্বৰ 34 গান্ধীজীয়ে হৰিজন সেৱাৰ নামত কোন তাৰিখৰ পৰা কিমান তাৰিখলৈ কিমান দিন অনশন কাৰ্য আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন বি 1933 চনৰ মে 8 তাৰিখৰ পৰা 28 তাৰিখলৈ 21 দিন কুৱেশ্যন নম্বৰ 35 কেতিয়াৰ পৰা আইন অমান্য আন্দোলন অন্ত পৰে ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ অপশ্যন বি 1934 চনৰ 20 মে তাৰিখে কুৱেশ্যন নম্বৰ 36 কিমান তাৰিখে আইন অমান্য আন্দোলন স্থগিত কৰা হয় ইয়াৰ শুদ্ধ অপশ্যন বি 1934 চনৰ 7 এপ্ৰিল তাৰিখে কুৱেশ্যন নম্বৰ 37 কিমান তাৰিখে জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে ইয়াৰ শুদ্ধ অপশ্যন বি 1 ছেপ্টেম্বৰ 1939 চনত কুৱেশ্যন নম্বৰ 38 কিমান তাৰিখে জাৰ্মানীয়ে ছোভিয়েট ৰাছিয়া আক্ৰমণ কৰে ইয়াৰ শুদ্ধ অপশ্যন বি 1941 চনৰ 22 জুন তাৰিখে কুৱেশ্যন নম্বৰ 39 কাক লঠঙা ফকীৰ হিচাপে জনা যায় শুদ্ধ অপশ্যন বি মহাত্মা গান্ধীক কুৱেশ্যন নম্বৰ 40 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ প্ৰধানমন্ত্ৰী চাৰ্চিলে ব্ৰিটিছ সংযুক্ত মন্ত্ৰীসভাৰ কোনজন সদস্যক ভাৰতবৰ্ষলৈ পঠিয়াই অপশ্যন এ শুদ্ধ ছাৰ ষ্ট্ৰেফৰ্ড ক্ৰিপছক কুৱেশ্যন নম্বৰ 41 ছাৰ ষ্ট্ৰেফৰ্ড ক্ৰিপছ ইংলেণ্ডৰ কোন দলৰ সদস্য আছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বনুৱা দল কুৱেশ্যন নম্বৰ 42 কিমান চনত ছাৰ ষ্টেফৰ্ড ক্ৰিপছ ভাৰতবৰ্ষত উপনীত হৈছিল ইয়াৰ শুদ্ধ অপশ্যন বি 1942 চনৰ 23 মাৰ্চত কুৱেশ্যন নম্বৰ 43 ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যনে 1942 চনৰ 8-9 আগষ্টত কুৱেশ্যন নম্বৰ 44 কিমান চনত ভাৰত ত্যাগ আন্দোলনৰ অন্ত পৰে ইয়াৰ শুদ্ধ অপশ্যন হৈছে 1944 চনত কুৱেশ্যন নম্বৰ 45 আজাদ হিন্দ ফৌজৰ জন্মদাতা কেপ্টেইন সোহান সিং পূৰ্বতে কি আছিল অপশ্যন এ শুদ্ধ ব্ৰিটিছ ভাৰত সেনাবাহিনীৰ এজন কেপ্টেইন কুৱেশ্যন নম্বৰ 46 কিমান চনত জাপানে ব্ৰিটিছ শাসনাধীন মালয় আক্ৰমণ কৰিছিল শুদ্ধ অপশ্যন 1941 চনৰ ডিচেম্বৰ মাহত কুৱেশ্যন নম্বৰ 47 কোনে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঢ়ি তুলিছিল ইয়াৰ শুদ্ধ অপশ্যন হৈছে
অপশন এ শুদ্ধ ৰাসবিহাৰী বসু কুৱেশ্যন নম্বৰ 48 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ সংগঠনটোৰ উদ্দেশ্য কি আছিল অপশন এ শুদ্ধ পূৰ্ণ স্বাধীনতাৰ বাবে মাত্ৰ ভাৰতে স্বাধীনতা লাভ কৰা তাৰপিছত আকৌ দি হৈছে প্ৰথম বিশ্বযুদ্ধ কোন চনত সংঘটিত হৈছিল শুদ্ধ অপশন 1914 চনত ৰুছ বিপ্লৱ কোন চনত সংঘটিত হৈছিল 1917 চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল শুদ্ধ অপশন 1969 চনত মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল শুদ্ধ অপশন ডি 1993 চনত ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন কোনে উলিয়াইছিল শুদ্ধ অপশন এ মহাত্মা গান্ধীয়ে কুৱেশ্যন নম্বৰ 6 সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে গান্ধীয়ে কাৰ লিখনিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল অপশন এ লিঅ টলষ্টয় মহাত্মা গান্ধীয়ে কিমান চনত ভাৰতলৈ উভতি আহিছিল অপশন এ শুদ্ধ 1915 তাৰ পিছৰ প্ৰশ্ন কোন চনত গান্ধীয়ে ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল অপশন এ শুদ্ধ 1818 চনত কোন চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল শুদ্ধ অপশন এ 1919 চনত পিছৰ প্ৰশ্নটো হৈছে ভাৰতলৈ আহি গান্ধীয়ে প্ৰথমে কোন ঠাইত সত্যাগ্ৰহৰ ধাৰণা ব্যৱহাৰ কৰিছিল অপশন এ শুদ্ধ উত্তৰ বিহাৰৰ চম্পাৰণত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল অপশন এ শুদ্ধ 13 এপ্ৰিল 1919 চনত ইয়াৰ পিছত তোমালোকৰ বহুতো এমচিকিউ আছে মই ইয়াত দেখাই দিছো তোমালোকে লিখি লৈ শিকিবা আৰু এইকেইটা এমচিকিউৰ পিছত তোমালোকৰ কিছুমান আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা মানে ইয়াতো এমচিকিউ দিয়া হৈছে এইখিনি তোমালোকে চাবা তাৰ পিছত তোমালোকৰ কাৰণে কিছুমান অতি চমু প্ৰশ্ন দিয়া হৈছে মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল উত্তৰ গুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল 4 নম্বৰ প্ৰশ্ন সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল উত্তৰ দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল 4 নম্বৰ 5 নম্বৰ ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল শুদ্ধ অপশন হৈছে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল কুৱেশ্যন নম্বৰ 6 কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল উত্তৰ শৌকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল কুৱেশ্যন নম্বৰ 7 চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল উত্তৰ 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল 8 নম্বৰ কেনে পৰিস্থিতিত লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল উত্তৰ লাহোৰত লালা ৰাজপথ ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰাত তেওঁ বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই লালা ৰাজপথ ৰায়ৰ মৃত্যু হৈছিল কুৱেশ্যন নম্বৰ 9 কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ উত্থাপন কৰা হৈছিল উত্তৰ 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল 10 নম্বৰ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান উত্তৰ 385 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 11 হিমান্ত গান্ধী নামেৰে কাক জনা যায় উত্তৰ খান আব্দুল গফুৰ খানক হিমান্ত গান্ধী নামেৰে জনা যায় 12 নম্বৰ প্ৰশ্ন লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল উত্তৰ মহাত্মা গান্ধীয়ে কুৱেশ্যন নম্বৰ 13 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল উত্তৰ ৰামজে মেকডোনাল্ড 14 নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল উত্তৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত কুৱেশ্যন নম্বৰ 15 আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন উত্তৰ নেতাজী সুভাষ চন্দ্ৰ বোস এইটো কেপ্টেইন সুহান সিং হ'ব শুদ্ধ উত্তৰটো এইটো তোমালোকে কাৰেক্ট কৰি ল'বা 16 নম্বৰ মোক তোমালোকে তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল উত্তৰ সুভাষ চন্দ্ৰ বসুৰ 17 নম্বৰ
ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? উত্তৰ ৰেডক্লিফ ৰেখা নামেৰে জনা যায়। তাৰ পিছৰ প্ৰশ্নটো দিয়া হৈছে 1931 চনৰ গান্ধী আৰউইন চুক্তিৰ দুটা চৰ্ত লিখা। উত্তৰ চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিব, লগতে অসংগৃহীত জৰিমনা মাফ কৰিব। 2. চৰকাৰে সাগৰৰ পাৰৰ গাঁওবাসীক লোণ উৎপাদন কৰাৰ স্বাধীনতা দিব। 2 নম্বৰ প্ৰশ্ন, ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? উত্তৰ ভাৰতত 1919 চনৰ পৰা খিলাফত আন্দোলনৰ সূচনা হৈছিল। ভাৰতীয় মুছলমানসকলে তুৰস্কৰ সম্ৰাট খলিফাক নিজৰ আধ্যাত্মিক গুৰু হিচাপে মান্যতা কৰিছিল। কিন্তু প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকল পৰাজিত হৈছিল। খলিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইসমূহৰ ওপৰত অধিকাৰ হেৰুৱাইছিল। এইটো মুছলমানসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ মৌলানা শওকত আলী আৰু মুহাম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল। সেই সময়ত আকৌ মহাত্মা গান্ধীয়ে ভাৰতত ইংৰাজৰ ঔপনিৱেশিক শাসনৰ অন্ত পেলোৱাৰ উদ্দেশ্যে অসহযোগ আন্দোলনৰ পাতনি মেলাৰ কথা চিন্তা কৰি আছিল। তেওঁ জানিছিল যে ভাৰতীয় জনগণ ঐক্যবদ্ধ হলেহে এই আন্দোলন সফল কৰিব। মুছলমান সকলকো আন্দোলনৰ অংশীদাৰ হবলৈ মুছলমানসকলক খিলাফত আন্দোলনলৈ মুকলি সমৰ্থন জনাইছিল। হিন্দু মুছলমানৰ ঐক্যবদ্ধ শক্তিয়েহে অসহযোগ আন্দোলনৰ মূল ভেটি সুদৃঢ় কৰিব পাৰি, সেই কথা গান্ধীজীয়ে ভালদৰে জানিছিল। আনহাতে ভাৰতবৰ্ষত সংখ্যালঘু মুছলমানসকলেও হিন্দুৰ নেতৃত্ব খিলাফত আন্দোলনত সহায়ক হ'ব পাৰে বুলি ভাবিছিল। এনেদৰেই হিন্দু মুছলমানৰ সম্প্ৰীতিৰে ভাৰতবৰ্ষত 1919 চনত খিলাফত আন্দোলনৰ সূচনা হৈছিল। 3 নম্বৰ প্ৰশ্ন, 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? উত্তৰ 1920 চনৰ পৰা 1922 চনলৈ অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। ভাৰতত সকলো শ্ৰেণীৰ লোকে এই আন্দোলনত ঝপিয়াই পৰিছিল। এই আন্দোলনৰ কাৰণবোৰ হ'ল: ইংৰাজে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা ৰাওলাট আইনৰ বিৰুদ্ধে অসহযোগ আন্দোলন হৈছিল। 2. 1919 চনত পাঞ্জাবৰ অমৃতসৰ জিলাৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড। 3. তুৰস্কৰ সমস্যা। 4. ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত কৰা অৰ্থনৈতিক শোষণ। এইবোৰ কাৰণতে 1919 চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কংগ্ৰেছৰ বিশেষ অধিৱেশনত খিলাফতৰ সমৰ্থন চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গতিকে গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছ আৰু কেন্দ্ৰীয় খিলাফত সমিতিৰ যুটীয়া উদ্যোগত ভাৰতবৰ্ষত পোনপ্ৰথমতে ব্ৰিটিছ বিৰোধী গণ আন্দোলনৰ সূচনা হয়। অসহযোগ আন্দোলনৰ কাৰ্যসূচীবোৰ এনেধৰণৰ আছিল: 1. এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল। এই আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। 2. হিন্দু মুছলমানৰ ঐক্য বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। 3. নানা ঠাইত বিদেশী বস্ত্ৰ জ্বলাই দিয়া হৈছিল। 4. বিদেশী বয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। 5. বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। 6. কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। সমগ্ৰ ভাৰততে এই আন্দোলন প্ৰবলভাৱে চলি থকা অৱস্থাতে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত পুলিচ থানাত আন্দোলনকাৰীয়ে অগ্নিসংযোগ কৰি 22 জন পুলিচক হত্যা কৰে। গান্ধীৰ অহিংসা পন্থাৰ বিপৰীতে হিংসাত্মক ৰূপ লোৱাত এই আন্দোলন গান্ধীজীয়ে বন্ধ কৰে। 4 নম্বৰ প্ৰশ্ন,
আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্ৰধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল আলোচনা কৰা। নাইবা আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ কেইটামান মূল বৈশিষ্ট্য লিখা। উত্তৰ: 1930 চনৰ পৰা 1934 চনলৈকে আইন অমান্য আন্দোলনটো দুটা পৰ্যায়ত আৰম্ভ হৈছিল। এই আন্দোলনৰ অন্যতম প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ছাইমন কমিছন গঠন। এই কমিছনত কেৱল ব্ৰিটিছ সংসদ সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল বাবে ইয়াক ভাৰতীয়সকলে বৰ্জন কৰে। 1928 চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক সকীয়নি দিয়া হৈছিল যে যদি ভাৰতত ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। 1929 চনৰ লাহোৰত কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ মূল লক্ষ্যৰূপে বিবেচিত হয়। 1930 চনৰ 26 জানুৱাৰীত সমগ্ৰ ভাৰততে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয়। 1930 চনৰ 31 জানুৱাৰীত ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি মহাত্মা গান্ধীয়ে ভাইচৰয় লৰ্ড আৰোনলৈ মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ, লোণকৰ বন্ধ কৰা, সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া আদি কেইবাটাও দাবীৰে এখন চৰম পত্ৰ প্ৰেৰণ কৰে। আৰোইনে দাবীসমূহ মানি নোলোৱাত গান্ধীয়ে 1930 চনৰ 12 মাৰ্চত 385 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গুজৰাটৰ দাণ্ডিত উপস্থিত হয়। দাণ্ডিত চৰকাৰী আইন ভংগ কৰি সাগৰৰ পানীৰ পৰা লোণ প্ৰস্তুত কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰে। এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ হ'ল: এই আন্দোলনে সৰ্বত্ৰে বিয়পি পৰিছিল। ছাত্ৰ, মহিলা, কৃষককে ধৰি সকলো শ্ৰেণীৰ মানুহে এই আন্দোলনত অংশ লৈছিল। 2. দেশৰ অন্যান্য প্ৰান্ততো লোণ আইনক প্ৰত্যাহ্বান জনোৱা হৈছিল। 3. উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খানৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় খোদাই খেদমতগাৰসকলে আন্দোলনটো চলাই নিছিল। 4. এই আন্দোলনত গান্ধীজীৰ লগত হেজাৰ হেজাৰ স্বাধীনতাপ্ৰেমী পুৰুষ, মহিলা আৰু ল'ৰা-ছোৱালী গ্ৰেপ্তাৰ হৈছিল। 5. আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেল কংগ্ৰেছে বৰ্জন কৰিছিল। 1931 চনৰ মাৰ্চ মাহত হোৱা গান্ধী-আৰোইন চুক্তিমতে গান্ধীজীয়ে কংগ্ৰেছৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয় আৰু আইন অমান্য আন্দোলন প্ৰত্যাহাৰ কৰে। 5 নম্বৰ প্ৰশ্ন, সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। উত্তৰ: সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ লাগি সৃষ্টি হৈছে। সত্যৰ প্ৰতি আগ্ৰহেই হৈছে সত্যাগ্ৰহ। গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয়। ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে প্ৰয়োগ কৰিছিল। মহাত্মা গান্ধীয়ে 1915 চনত ভাৰতলৈ উভতি অহাৰ পিছত তিনিটা স্থানীয় বিবাদত সোমাই সত্যাগ্ৰহ প্ৰয়োগ কৰিছিল। সেই বিবাদ তিনিটা হ'ল: 1 নম্বৰ, উত্তৰ বিহাৰৰ চম্পাৰণত মহাত্মা গান্ধীয়ে খেতিয়কসকলক শোষণ কৰা ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰি সত্যাগ্ৰহ আৰম্ভ কৰে। 2. গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে সত্যাগ্ৰহ কৰিছিল। 3. আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। কুৱেশ্যন নম্বৰ 6, ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা টোকা লিখা। উত্তৰ: ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমতে পোষণ কৰিছিল মালয়ত ব্ৰিটিছ সৈন্যত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা। ইয়াৰ পিছত 1942 চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নিৰ্বাচন কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজ গঠন কৰা হয়। পাছত ৰাসবিহাৰী বসুৰ ঠাইত সুভাষ চন্দ্ৰ বসুক লীগ সভাপতিৰ আসনত বহুওৱা হয়। 1943 চনৰ 21 অক্টোবৰত সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত
স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ গঠন কৰে। ভাৰতীয় জাতীয় সেনাবাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত ভৰ্তি কৰোৱাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ঝান্সী ৰাণী ৰেজিমেণ্ট নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত মোক তেজ দিয়াম আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সেনাবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। তাৰ পিছত নেতাজী সুভাষ চন্দ্ৰ বসু অন্তৰ্ধান হৈ 1945 চনৰ আগষ্ট মাহত এটা বিমান দুৰ্ঘটনাত বসুৱে প্ৰাণ হেৰুৱায় বুলি কোৱা হয়। আজিও ভাৰতীয়সকলে নেতাজীক ভাৰতীয় জনতা আৰু ভাৰতীয় সৈন্যৰ সন্মুখত এটা স্বদেশৰ প্ৰেমৰ উৎস হিচাপে বন্দনা কৰে। তেওঁক গোটেই দেশবাসীয়ে নেতাজী হিচাপে সন্মানিত কৰিছে। নেক্সট কুৱেশ্যন, কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। এনচাৰটো তোমালোকক ইয়াত দিয়া হৈ আছে। ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ লিখিব পাৰিবা, বা যদি কাৰোবাৰ PDF লাগে তোমালোকে কমেণ্ট কৰিবা বা ডেছক্ৰিপশ্যনত লিংক চাবা, দি দিয়া হ'ব। ইয়াত গোটেই এনচাৰটো দিয়া হৈছে। এইখিনি প্ৰশ্ন আছিল। তাৰপিছত চমু টোকা আছে 7 নম্বৰত। চমু টোকা প্ৰথমটো দিয়া হৈছে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড। এইটো পৰীক্ষাত আহিয়ে থাকে, তোমালোকে লিখি লৈ শিকিবা। তাৰপিছত আছে খিলাফত আন্দোলন, ইয়াৰ বিষয়ে লং কুৱেশ্যন এটা দিয়া হৈছে, সেইখিনি দাণ্ডী যাত্ৰাৰ বিষয়ে চাবা। আৰু চাইমন কমিশ্যন আছে, এইটো তোমালোকে চাব লাগিব। তাৰপিছত আছে গান্ধী আৰউইন চুক্তি, ধুনীয়াকে লিখি দিয়া হৈছে, তোমালোক সকলোৱে লিখি ল'বা। প্ৰথমত আছে সাম্প্ৰদায়িক বটোৱাৰাৰ বিষয়ে শিকিবা। আৰু দ্বিতীয় 6 নম্বৰত আছে ব্যক্তিগত সত্যাগ্ৰহ, এইটো তোমালোকক দিয়া হৈছে। বৰ্গীয় জ ক্ৰিপছ মিছন, এইখিনি MCQ দিয়া হৈছে। গোটেইখিনি এনচাৰ তোমালোকক কৰি দিয়া হৈছে। আকৌ কৈছো, যদি কাৰোবাৰ PDF-ৰ প্ৰয়োজন হয় তোমালোকে ডেছক্ৰিপশ্যনত লিংক চাবা, তোমালোকক PDF দি দিয়া হ'ব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানখিনি, ধন্যবাদ।